আমাৰ মাননীয় অসম বিধানসভাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যি নেতৃত্বত আমাৰ অসম বিধানসভা চলি আছে আৰু এইখিনি অসম বিধানসভা চলি থাকোঁতে মাজতে এবাৰ আলোচনা হৈছিলে যে কেবিনেট যেনেকুৱাকৈ বিভিন্ন ঠাইত স্থানত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠিত কৰি আহিছে, গতিকে এই বিধানসভা এবাৰ পাতিব পাৰে নে নোৱাৰে সেই বিষয় লৈ পেলাই অধ্যক্ষ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়া আলোচনা কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো সন্মতি প্ৰকাশ কৰিছিলে আৰু যাৰ কাৰণে আজি পোন প্ৰথমবাৰৰ বাবে আজি এক ইতিহাস হৈ ৰ'ব যে আজি কোকৰাঝাৰত আমাৰ এই এছেম্বলি আজি অনুষ্ঠিত হ'ব। আৰু এই এছেম্বলি যি গতানুগতিকভাৱে যেনেকুৱাকৈ অসম বিধানসভাৰ গুৱাহাটীত যেনেকুৱাকৈ হয় তেনেকুৱাকৈ তাত হ'ব, কিন্তু মোৰ বাবে বা আমাৰ বজালীবাসীৰ বাবে এইটো পৰম সৌভাগ্য যে আজি একেদিনে সমগ্ৰ আমাৰ মাননীয় অধ্যক্ষই হওক বা মুখ্যমন্ত্ৰী হওক বা আমাৰ বিধায়ক মন্ত্ৰীসকলে হওক আজি বজালীত পদাৰ্পণ কৰিব, এই পবিত্ৰ ভূমিত পদাৰ্পণ কৰিব, যাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি অধ্যক্ষকে আদি কৰি সমূহ মন্ত্ৰী আৰু বিধায়কসকলক মই বজালীৰ হৈ পেলাই মই তেওঁলোকক স্বাগতম জনাইছো। আৰু তেওঁলোকে যোৱাৰ সময়ত যিহেতু ৰাতিপুৱা তেওঁলোকে 6 বজাত যিহেতু ওলাইছে, যোৱাৰ সময়ত ইয়াতে কিছু আহাৰ গ্ৰহণ কৰিব আৰু আহাৰ গ্ৰহণ কৰাৰ পিছত 12 বজাত যেতিয়া আমি গৈ পেলাই কোকৰাঝাৰ পাম, আমি একেলগে বাছেৰে যাম আৰু কোকৰাঝাৰ পোৱাৰ পিছত তাত বিধানসভাৰ কাৰ্যসূচী আমাৰ চলোৱাৰ পিছত যিবোৰ আমাৰ গতানুগতিক যেনেকুৱা থাকে তেনেকুৱাই আমাৰ বিধানসভা চলিব আৰু সন্ধিয়াৰ ভাগত বিধানসভা শেষ হ'ব আৰু বিধানসভা শেষ হোৱাৰ পিছত আমি সকলোৱে পুনৰ গুৱাহাটীলৈ ঘূৰি যাম। ঘূৰি যোৱাৰ সময়ত ইয়াতে নিশাৰ আহাৰ গ্ৰহণ কৰিব আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেতিয়া সংগ দিব, কাৰণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে যোৱাকালিয়ে তেওঁ ইতিমধ্যে কোকৰাঝাৰত গৈ উপস্থিত হৈছে আৰু যিহেতু ৰাজ্যপাল ডাঙৰীয়াৰ যিহেতু প্ৰথম বক্তব্য থাকে, বক্তব্যৰ পিছত যিহেতু বেলেগ যিহেতু কাম নাথাকে আৰু তেখেতো যেতিয়া ঘূৰি যোৱাৰ সময়ত এবাৰ ইয়াতে বজালীতে আৱদ্ধ হ'বলৈ ইয়াতে সোমাই যাম বুলি কৈছে। এনেকুৱাকৈ মই ভাবো যে একেদিনাই মাননীয় ৰাজ্যপাল, মাননীয় অধ্যক্ষ, মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি মন্ত্ৰী পৰিষদৰ সমূহ সদস্যসকল আৰু বিধায়কসকলে একেদিনাই এখন ঠাইত অহাটো এইটো প্ৰথম ঘটনা হ'ব মই ভাবো, যাৰ কাৰণে এইটো কোকৰাঝাৰত যেনেকুৱাকৈ এটা ইতিহাস সৃষ্টি হ'ব ঠিক তেনেকুৱাকৈ বজালীতো এটা ইতিহাস সৃষ্টি হ'ব। গতিকে আমি বজালীবাসীয়ে পৰম সৌভাগ্য যে আমি একেলগে আজি তেওঁলোকক আমি যিহেতু কিছুদিন আগতে আমাৰ অসম সাহিত্য সভা অনুষ্ঠিত হৈ গৈছে আৰু আপ্যায়নৰ ক্ষেত্ৰত আমাৰ বজালীৰ এটা সুনাম এটা আছে বা বৰপেটাৰ এটা সুনাম এটা আছে, ঠিক তেনেকুৱাকৈ আজি আমিও তেওঁলোকক আমি আপ্যায়ন কৰাৰ কাৰণে